Hello everyone. আজি আমাৰ টপিক হ'ল যে প্ৰি হিষ্টৰিক ইণ্ডিয়া এণ্ড হৰপ্পান কালচাৰ। প্ৰি হিষ্টৰিক ইণ্ডিয়া মানে আমাৰ হিষ্টৰীৰ যিখিনি আগৰ সময় সেইখিনি সময়ৰ আমাৰ যিহেতু আমাৰ ৰিটেন এভিডেঞ্চ নাছিল, সেইখিনি সময়ত আমি কোন মানুহে কেনেকৈ কি বাস কৰিছিল বা কি সময়ত কি হৈছিল সেইবিলাক কথা আমি আচলতে কিছুমান পদ্ধতিৰ দ্বাৰাহে আমি জানো। এতিয়া সেইবিলাক সময়ক আমি মুঠতে 4টা ভাগত ভাগ কৰিব পাৰোঁ। আমি কৈছোঁ যে প্ৰি হিষ্টৰিক পিৰিয়ড ইজ ডিভাইডেড ইনটু 4 এজ পাৰ্ট। আমি মানে 4টা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল আমাৰ পেলিঅ'লিথিক, যিটো আমাৰ অল্ড ষ্ট'ন এজ বুলিও কোৱা হয়। তাৰপিছত আহিল আমাৰ মেছ'লিথিক, যিটো মিডল ষ্ট'ন এজ বুলি কোৱা হয়। তাৰপিছত আহিল আমাৰ নিঅ'লিথিক, নিউ ষ্ট'ন এজ এণ্ড মেটেল এজ। এই 4টা আমাৰ ভাগত ভাগ কৰা হয়, যে আমাক কাক ভাগ কৰে প্ৰি হিষ্টৰিক পিৰিয়ড। আমাৰ হিষ্টৰী মানে লিখা আমাৰ ৰিটেন এভিডেঞ্চ থকাৰ আগৰ যিখিনি কথা সেইখিনিক আমাৰ এই 4টা ভাগত ভাগ কৰা হয়। এতিয়া কি হয়, দ্য ডেটিং অফ দ্য প্ৰি হিষ্টৰিক পিৰিয়ড ইজ ডান চাইণ্টিফিকেলি। মানে আমাৰ যি ডেটিং কিবা কোন সময়টো আমাৰ কেনেকৈ তাৰমানে নিৰ্ধাৰণ কৰা হয় প্ৰি হিষ্টৰিক যিখিনি পিৰিয়ড, সেইখিনিত যিটো ৰিটেন এভিডেঞ্চ নাথাকে তাৰ কাৰণে কি হয় আমাৰ উলিওৱাত অলপ প্ৰব্লেম হয়। তো সেইটো কি হয় চাইণ্টিফিকেলি কৰা হয় আচলতে। মানে চাইণ্টিফিকেলি কেনেকৈ কৰা হয় তাত 2টা পদ্ধতি আছে। এটা হ'ল ৰেডিঅ' কাৰ্বন, যিটো আমাৰ পেলিঅ'লিথিক আৰু অল্ড ষ্ট'ন এজ, সেইটো আমাৰ 5 লাখৰ পৰা BCৰ পৰা আৰম্ভ কৰি 9000 BCলৈকে। এই যিটো টাইমিং, সেই টাইমিংটো কিন্তু মানে বহুত উল্টা পাল্টা পাব দেই। এইটোত মানে এনেকুৱা নহয় যে এইটোৱে কাৰেক্ট। সেইটো মানে আপুনি যিমান চ'ৰ্চ আপুনি ইউজ কৰিব চবতে উল্টা পাল্টা পাব। কাৰণ এইটোতো আৰু হেৰি নহয় ন, গেছ কৰি লোৱা বা এটা অনুমান কৰি লোৱা এজে ন, যিটো ৰিটেন যিহেতু আমাৰ এভিডেঞ্চ নাই, সেইকাৰণে আমি ক'ব নোৱাৰোঁ কোনটো সঠিক আচলতে। মই এইটো জাষ্ট এটা পাইছোঁ এখনত, যিটোত মই মানে ভাবিছোঁ যে সেইখনত কাৰেক্ট হ'ব পাৰে মেবি, কিন্তু আৰু 2-3টা চ'ৰ্চতো চাইছোঁ সেইটোত উল্টা পাল্টা আছে, তাৰমানে সকলোতে উল্টা পাল্টা থাকে। তো এইটো সময়ক লৈ কিনে প্ৰশ্ন এনেও নাহে আমাৰ কিমান সময়ত আছিলে, জাষ্ট আমাৰ হয়তো আমাৰ যিকেইটা ষ্টেজ সেইকেইটাৰ ওপৰত আহিব পাৰে তেনেকুৱা। এই পেলিঅ'লিথিকৰো আমাৰ আকৌ 4টা ভাগত ভাগ কৰা হৈছে। যিটো পেলিঅ'লিথিক সেইটো কাৰণ বহুত দীঘল এটা এজৰ হেৰি ন, মানে ডিফাৰেঞ্চ, তাৰ কাৰণে 4টা ভাগ কৰা হৈছে। আৰ্লি অৰ লোৱাৰ পেলিঅ'লিথিক। আৰ্লি যিটো পেলিঅ'লিথিক তাত আমাৰ কি হয়, টুলছ ৱেৰ ৰাফ এণ্ড হেভি। তাত যিটো মানে মানুহবিলাকে যিটো টুলছ ইউজ কৰিছিলে সেইটো কি ৰাফ আছিলে, মানে ওখৰা আৰু হেভি, বহুত ওজনৰ আছিলে। মেজৰ ছাইট দিদৱানা ৰাজস্থানৰ আছে, ভীমবেটকা মধ্যপ্ৰদেশ, বেলান ভেলী UP এণ্ড সোৱান ৰিভাৰ ভেলী পাঞ্জাৱ। এইকেইটা আমাৰ মেজৰ ছাইট, য'ত মানে আমি এই আৰ্লি অৰ লোৱাৰ পেলিঅ'লিথিকৰ আমি কিছুমান এভিডেঞ্চ পাওঁ তেনেকুৱা। তাৰপিছত আমি যদি চাবলৈ যাওঁ, নেক্সট আমাৰ আহিল মিডল পেলিঅ'লিথিক। এতিয়া মিডিলত কি হৈছে আমাৰ পিপুল লাৰ্ণ ফায়াৰ, মানে এতিয়া জুইৰ আৱিষ্কাৰ হৈছিলে। যেতিয়া আমাক সোধে জুইৰ আৱিষ্কাৰ কেতিয়া হৈছিলে, তেতিয়া আমি কি ক'ম যে পেলিঅ'লিথিক এজত হৈছিলে, আৰু পেলিঅ'লিথিকৰ মাজৰ যিটো সময় তেতিয়া হৈছিলে। পিপুল লাৰ্ণ ফায়াৰ, দে ষ্টাৰ্টেড টু কুক ফুড বিফ'ৰ ইটিং ডিউ টু দ্য ইনভেনশ্যন অফ ফায়াৰ। যিহেতু জুইৰ আৱিষ্কাৰ হ'ল, তো সিহঁতে কি হ'ল এইবিলাক পুৰি খোৱা আৰম্ভ কৰিলে। টুলছ ৱেৰ স্মলাৰ লাইটাৰ এণ্ড থিনাৰ। অলপ ডেভেলপ হ'ল, কাৰণ সময়ত মানুহৰ অলপ বিকাশো হ'লতো। টুলছ ৱেৰ স্মলাৰ মানে সৰু আছিলে, লাইটাৰ মানে বহুত চোকা ধৰক আৰু থিনাৰ মানে হেভি নহয়, আৰু ইয়াত যেনেকৈ হেভি আছিল ইয়াত তেনেকৈ থিনাৰ হৈছে। হোম'চেপিয়ানছ এণ্ড হোমো নেডাৰথেলেচিছ এপিয়াৰ্ড ইন দিছ এজ। এতিয়া হোম'চেপিয়ানছ আৰু হোমো নিণ্ডাৰথেলেচিছ এপিয়াৰ্ড ইন দিছ, এই দুটা কি বস্তু? আমাৰ যিটো হোম'চেপিয়ানছ আৰু হোমো নেণ্ডাৰথেলেচিছ, এই দুটা হ'ল আমাৰ কি হয় মানে আমি যিটো বৰ্তমান মডাৰ্ণ যিটো মানুহ মডাৰ্ণ যিটো মানুহ তাৰে আকৃতি ল'বলৈ মানে আৰম্ভ কৰিছিলে এইটো যুগৰ পৰা, এইটো সময়ৰ পৰা। ঠিক আছে। এতিয়া আমাক যদি সোধে কোনোবা সেইটো ডিফাৰেঞ্চ আছে নেকি বুলি, তেতিয়াহ'লে আমাৰ কি হ'ব যে হোম'চেপিয়ানছ এণ্ড হোমো প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে দেই, জাষ্ট ইগন'ৰ ইট। নেণ্ডাৰথেলেচিছ এইটো আমাৰ যিটো এই দুটা ডিফাৰেঞ্চ একো নাই। আমাৰ এখন যদি পিকচাৰ চাওঁ আমি যেতিয়া গম পাম আমাৰ যিটো বিৱৰ্তনৰ ফলত যিটো মানুহ আমাৰ জন্ম হৈছে, আমাৰ মডাৰ্ণ মানুহ যিখিনি সেইখিনি আমাৰ হোম'চেপিয়ানৰ পৰা অহা বুলি কয়। ইয়াৰ আগৰ যিটো বিৱৰ্তন সেইটোৱে আমাৰ ইয়াত আছে হোমো নেণ্ডাৰথেলেচিছ। ঠিক আছে। আমি আমাৰ যিখিনি আমাৰ বৰ্তমান মানুহৰ যিটো শ্বেপ, তাৰ যিটো আগৰ শ্বেপটো সেইটোৱে।
ডিফাৰেঞ্চ আমাৰ নাই। মেজৰ ছাইট বুলি ক'লে আমি কি বুজোঁ? মেজৰ ছাইট আমাৰ কি আছে? আমাৰ মিডল পেললিথিকৰ সেইটো যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমি পাম লুনি ভেলী ৰাজস্থানৰ, তাৰপিছত পটাৰ প্লেটিউ বিটুইন ইণ্ডাছ এণ্ড জিলাম, তাৰপিছত ভীমবেটকা MP, তুংগাভদ্ৰা ৰিভাৰ ভেলী, চিৰকি নেভেচা মহাৰাষ্ট্ৰ। এইবিলাক ঠাইত আমাৰ মিডল পেললিথিকৰ যিখিনি এভিডেঞ্চ সেই কিছুমান এভিডেঞ্চ আমি ইয়াত পাওঁ। তাৰপিছত আহিল আমাৰ আপাৰ পেললিথিক। ক্লাইমেট বিকেম কম্পেৰেটিভলি ৱাৰ্মাৰ এণ্ড লেছ হিউমিড। ইয়াত আমাৰ কি কৈছে? কম্পেৰেটিভলি ৱাৰ্মাৰ এণ্ড লেছ হিউমিড। এতিয়া আমাৰ কম্পেৰেটিভ ৱাৰ্মাৰ হ'বই, কাৰণ আমাৰ ডেভেলপ কিছুমান হ'ল বা মানুহৰ আৱিষ্কাৰ কিছুমান হ'ল, জুই আহিল সেইকাৰণে। স্পকেন লেংগুৱেজ কুড ডেভেলপ ইন দিছ এজ বিকজ অফ লাৰ্জাৰ ব্ৰেইন এণ্ড এন ইম্প্ৰুভ ভোকেল কৰ্ড। এটা আমাৰ ভোকেল কৰ্ড বুলি ক'লে আমাৰ কি বুজায়? ইয়াত ভোকেল কৰ্ড বুলি যিটো কৈছে যে আমাক স্পকেন আমাৰ ডেভেলপ হ'ল, স্পকেন লেংগুৱেজ কুড ডেভেলপ ডেভেলপ ইন দিছ এজ বিকজ অফ লাৰ্জাৰ ব্ৰেইন, কাৰণ ব্ৰেইনৰ অলপ ডেভেলপ হ'ল আমাৰ আগতকৈ। তাৰপিছত এণ্ড ইম্প্ৰুভ ভোকেল কৰ্ড। ভোকেল কৰ্ড মানে আমাৰ মানে কথা কোৱাৰ যিডাল মানে যিটো মাচুল, সেই মাচুলটো ডেভেলপ হ'ল সেইখিনি সময়ত। তাৰ কাৰণে আমাৰ কি হ'ল মানে আমাৰ লেংগুৱেজ বা যিকোনো মানে কমিউনিকেশ্যনৰ ক্ষেত্ৰত আৰু অলপ মানে ডেভেলপ হ'ল, কিবা শব্দ ওলোৱা আৰম্ভ হৈছে তেনেকুৱা। ডিফাৰেণ্ট টাইপছ অফ ইন'ভেটিভছ টুল। আৰু মানে মানুহৰ যিটো ব্ৰেইন হোৱাৰ লগে লগে কিছুমান ইন'ভেটিভছ আইডিয়া আহিল। আৰু এই টুলছ আগতটোৰ আইডিয়া কি কৰিব? টুলছ বনাব লাগিব, কাৰণ চিকাৰ কৰিব লাগিব তেনেকুৱা। অকল ইন'ভেটিভ টুলছ বা কিছুমান ৱাল আৰ্ট, কিছুমান আৰ্ট যিবিলাক গুহাবিলাকত আমি আৰ্ট দেখিবলৈ পাওঁ সেইবিলাকো এই সময়ৰে হয়। তাত মেজৰ ছাইট আমাৰ ক'ত আছে? ভীমবেটকা, এইটো আমাৰ MPত আছে। বেলান, ছোটা নাগপুৰ প্লেটিউ বিহাৰত আছে। ৰেণিগুণ্টা ইন চিত্তৰ এণ্ড কৰ্নুল, তাৰপিছত মুচ্ছা চাল্টা, তাৰপিছত চিন্তামণি, গাবি ইন অন্ধ্ৰপ্ৰদেশ এণ্ড ইমানগাঁও ইন মহাৰাষ্ট্ৰ। এইবিলাক জেগাত আমাৰ কি আছে? এই আপাৰ পেললিথিকৰ কিছুমান এভিডেঞ্চ পোৱা যায় এতিয়াও। ভীমবেটকা কিছুমান আমাৰ চব বস্তুৰে মানে ভীমবেটকাত পোৱা যায় আচলতে, কাৰণ আমি ইয়াতো ভীমবেটকা পাইছোঁ, ইয়াতো পাইছোঁ আৰু আগততো পাইছোঁ তেনেকুৱা। তাৰপিছত আমাৰ এই যিটো পেললিথিক এজৰ কিছুমান ফিচাৰ্ছ থাকে। ফিচাৰ্ছ মানে আমাৰ কি বুলি কোৱা হয়? মানে বিশেষত্ব আৰু। তাত যে চেল্টাৰ ঘৰ, হিউমেনছ লিভ ইন অ'পেন অৰ ইন কেব। এইটো অ'পেনকৈ নাইবা মানে গুহাত বাস কৰিছিল তেনেকুৱা। হাণ্টিং, দে হাণ্টেড ৱাইল্ড এনিমেল ফৰ মিট এণ্ড গেডাৰ ফুড প্লেণ্ট। এইটো কি কৰিছিল? অকল ৱাইল্ড এনিমেল যিখিনি আছিল সেইখিনি ইয়াতে হাণ্ট কৰিছিল খাদ্যৰ কাৰণে। টুলছ কি কৰিছিল? আনপলিছ টুলছ মেড অফ ষ্টন, উড এণ্ড বন। এতিয়া কি কৈছে? আনপলিছ টুল। এইখিনি আমাৰ পেললিথিক হয় দেই, লাহে লাহে ডেভেলপ হ'ল সেইটো বেলেগ কথা, কিন্তু এইখিনি ফিচাৰ্ছ যদি চাবলৈ তেতিয়াহ'লে আমাৰ কি হয়? আনপলিছ টুলছ এটা ইউজ কৰিছিল। আৰু ক'ৰ পৰা বনাইছিল? ষ্টন, শিলৰ পৰা, কাঠৰ পৰা আৰু জীৱ জন্তুৰ হাড়ৰ পৰা, বন। সেই কথা যিটো খাবলৈ আনিছিল মাৰি, তাৰ পৰা সিহঁতে এইবিলাক বস্তু বনাইছিল। তাৰপিছতে ছাম অফ দ্য ফেমাছ ছাইট অফ অল্ড ষ্টন এজ আৰু ইণ্ডিয়া। আমাৰ ইণ্ডিয়াত যিখিনি আমাৰ বেছি যিখিনি ফেমাছ ছাইট ওপৰত আমি পালোঁৱে অলৰেডি। তাৰপিছতে এইখিনি যে আমাৰ সোৱান ভেলী এণ্ড পটৱাৰ প্লেটিউ অন দ্য নৰ্থ ৱেষ্ট ইণ্ডিয়া। আমাৰ সোৱান ভেলী ক'ত আছে? আমি প্ৰথমতেই পাই আহিছিলোঁ চাগে। সোৱান ৰিভাৰ ভেলী এইটো পাঞ্জাৱত আছে। আমাৰ সোৱান ভেলী পাঞ্জাৱত আছে, গম পালোঁ। শিৱালিক হিলছ অন দ্য নৰ্থ ইণ্ডিয়া। শিৱালিক হিলছ আমি যোৱাটো ক্লাছত আমি পাইছোঁ ক'ত আছে? ভীমবেটকা ইন মধ্যপ্ৰদেশ, এইটো আমি ইম্পৰ্টেণ্ট জানো। আদমগড় হিলছ ইন নৰ্মদা ভেলী, এইটো আমি চাউথৰ যিটো আমাৰ ডিভিজন কৰা আছিল নৰ্মদা এণ্ড তাপ্তি ৰিভাৰ, যোৱা হেৰিত পাইছোঁ ক্লাছত। কৰ্নুল ইন অন্ধ্ৰপ্ৰদেশ এণ্ড আতিৰাপাক্কাম নিয়াৰ চেন্নাই। এই যি নৰ্থ ইণ্ডিয়াৰ যিখিনি উচ্চাৰণ সেইখিনি অলপ আমাৰ বাকী এইতকৈ অলপ বেলেগ ধৰণৰ হয়, তো সেইকাৰণে আতিৰাপাক্কাম নিয়াৰ চেন্নাই। দে ইউজ টোল টোনছ, হেণ্ড চাইজ এণ্ড ফ্লেক্ট অফ লাৰ্জ পেবলছ মানে তুমি জানা শিলগুটি ফৰ হাণ্টিং এনিমেলছ। কেনেকৈ হাণ্টিং কৰিছিল সিহঁতে? হেণ্ড চাইজ মানে সৰু এনেকুৱা আছিল মোটামুটি সিহঁতৰ মানে সৰু হেণ্ড চাইজৰ সিহঁতৰ ষ্টন আছিল, ষ্টন টুলছ মানে সেইটো শিলৰ যিখিনি টুলছ, আৰু সেই হেণ্ড চাইজ এণ্ড ফ্লেগ অফ লাৰ্জ পেবলছ শিলগুটি এইবিলাক ইউজ কৰিছিল সিহঁতে জন্তু হাণ্ট কৰাৰ কাৰণে। এতিয়া আহিল আমাৰ মেছলিথিক অৰ মিডল ষ্টন। এইটো আমাৰ ক'ৰ পৰা দিছে? আমাৰ 9000 পৰা 6000 BCৰ ভিতৰত। এই টাইমটো কিন্তু একেবাৰে একজেক্ট টাইম নহয় দেই, একুৰেট টাইম নহয়, এইটো ইফাল সিফাল চবতে আপুনি বেলেগ বেলেগ পাব। তাত মেছলিথিক ৰিমেইনছ আৰ ফাউণ্ড, আমি ক'ত বিচাৰি পাই? এইটো এটা আমাৰ লাংগঞ্জ ইন গুজৰাট এণ্ড আদমগড় ইন মধ্যপ্ৰদেশ। আদমগড় মধ্যপ্ৰদেশত আমাৰ কিছুমান তাৰে পেললিথিকৰো পোৱা যায় আৰু মেছলিথিকৰো পোৱা যায় তেনেকুৱা আৰু।
এইটো লাংগনছ ইন গুজৰাট আৰু ইন চাম প্লেচ অফ ৰাজস্থান UP এণ্ড বিহাৰতো পোৱা যায় দে ইউজ ডিফাৰেণ্ট টাইপছ অফ টুলছ দিজ আৰ tiny stone artifact often not more than 5 centimeters in size therefore it is called microlith এটো মানে ইয়াতে সাইজবিলাক সৰু সৰু মানে ইউজ কৰিছিলে মানে মাইক্ৰলিথিক more than 5 centimeter not more than 5 centimeter মানে 5 centimeterতকৈ ডাঙৰ নহয় তাৰ কিমান সৰু সৰু ইয়াতে এইবিলাক ইউজ কৰিছিলে টুলছ বিলাক ইউজ কৰিছিলে ইয়াতে ইয়াতে মানে এইখিনি সময়ৰ যিখিনি ব্যক্তিসকলে এটো আৰু তিনি ষ্টন আৰ্টিফেক্ট মানে হল যেটো মানে এটা ডিজাইন দি বনোৱা হেনেকুৱা আৰু সৰু হিল বা তেনেকুৱা দি বনোৱা অফেন নট মোৰ দেন 5 centimeter মানে সৰু সৰু হেৰি সেইকাৰণে হেটো মাইক্ৰলিথিক বুলি কোৱা হয় দ্য ইউজ অফ বো এণ্ড এৰো অলসো বিগান ডিউৰিং দিস পিৰিয়ড আমাৰ ধেনু আৰু আমাৰ ধেনুৰ যেটো ব্যৱহাৰ এই ধেনুখন বঢ়িয়াকৈ দিছো দেই ধেনু আৰু কাৰৰ ধেনুকাৰ যেটো ব্যৱহাৰ হেটো এইটো এজৰ পৰা আৰম্ভ হৈছিলে The Mesolithic age ended with the starting of the cultivation of plant and domestication of animal. The first animal domesticated was dog. And Mesolithic age কেতিয়া হল যেতিয়া পৰা মানুহে তাৰ মানে কাল্টিভেশন কৰা আৰম্ভ কৰিলে লগতে ডমেষ্টিকেশন অফ মানে জীৱ-জন্তু পোহা আৰম্ভ কৰিলে আৰু প্ৰথম কোনটো জন্তু পোহিছিল হিয়তে কুকুৰ পোহিছিল ডগ Animal bones are found in this site like dog, deer and ostrich. এটা কি বন পাইছে বুলি কৈছে পাইছে সেই হিন্দি সময়ৰ কুকুৰ ডিয়াৰ এণ্ড অষ্ট্ৰিচটো পক্ষী হয় জানো না আমি এটো একিটা এইবিলাক মানে এনিমেলৰ তাত হাড্ডি পোৱা গৈছে তাৰ মানে হাড় পোৱা গৈছে সেইখিনি সময়ৰ তাত শেল্টাৰ যদি আমি চাবলৈ যাওঁ শেল্টাৰ এণ্ড ক্লথিং কি কৰিছিল দে লিভ ইন দ্য সেমি পাৰ্মানেণ্ট হাউমছ সাচ এজ কেপ এণ্ড ষ্টাৰ্টেড টু ৱেৰ এনিমেল স্কিন এজ ক্লথ ইয়াতে মানে সেমি পাৰ্মানেণ্ট মানে কি কৈছে যে পাৰ্মানেণ্ট নহয় আৰু মানে কি ডাইৰেক্ট বনাই লোৱা পাৰ্মানেণ্টলি এইটো নহয় সেমি পাৰ্মানেণ্ট মানে কেতিয়া ভাঙিও যাব পাৰে ভাঙি দিব পাৰে সেনেকুৱা ধৰণৰ কথা যে মানে সাকসেছফুল কেপটো আৰু পাৰ্মানেণ্ট নহয় ভাঙি যাব পাৰে তেনেকুৱা ষ্টাৰ্টেড টু ৱেৰ এনিমেল স্কিন এজ ক্লথ সেইটো কি কৰিছিল জীৱ-জন্তুৰ যিবিলাক স্কিন সেইবিলাক মানে পিন্ধা আৰম্ভ কৰিছিল ক্লথ হিচাপত এতিয়াৰ পৰা আৰম্ভ হৈছিলে ৰিলিজন দ্য বিউৰিয়েল প্ৰেক্টিছ ইণ্ডিকেট এ বিলিভ ইন দ্য afterlife as the dead were often buried with some food items and other goods এটা মানে তেতিয়াৰ পৰা যেটা অলপ পেটৰ বুদ্ধি আহিল কিবা আহিল তেতিয়াহলে হিয়াতে কি কৰা হল যে এইবিলাক মানে বিশ্বাস কৰা আৰম্ভ কৰিলে আৰু বিউৰিয়েল মানে তো আমাৰ হেৰি কৰা হয় না মানে পুতি থোৱা মানে বুজাই এটা পুতি থোৱা আৰম্ভ কৰিলে হেতৰ মানে মৃত্যু হোৱাৰ পিছত আৰু লগত কিছুমান কি হয় না মানে ফুড দি কেনে আদাৰ গুডছ সেইবিলাক দি কেনে মানে পুতি থোৱা আৰম্ভ কৰিলে আৰ্ট হল কেপ পেইণ্টিং ইন দ্য এজ অফ দ্য ৱাইড স্প্ৰেড ফেনমেনা মানে কেপ পেইণ্টিং য'ত বাস কৰিছিল সিহঁতে মানে কিমান ধৰণৰ আৰ্টবিলাক কৰিছিল দেয়াৰ ইজ এ চাম এভিডেন্স অফ ইউজ অফ দ্য পটেৰী টু পটেৰী মানে আমি জানোই ন বাট পটেৰী মানে আমি এইটো অসমীয়াত আমাৰ কি হ'ব এইটো কলহ টাইপ বুলি ক'ব ন কলহ বুলিয়ে ক'ব চাগে এইটো মানে পটেৰী মানে কলহ নহয় একজেক্টলি মানে হেৰি মাটিৰ যিটো মাটিৰ মানে বৰ্তন তাৰ মানে আৰু পটেৰী ঠিক আছে কলহ নহয় বাৰু মানে মাটিৰ যিবিলাক বৰ্তন সেইবিলাক আৰু দ্য ইম্পৰ্টেণ্ট সাইট ইন ইণ্ডিয়া আদমগড় MP and Baghor and Rajasthan earliest domestication of animals at Adamgarh আৰু Baghor in Rajasthan yet earliest domestication of animals মানে জন্তু পোহাৰ এভিডেন্স আমাৰ প্ৰথম কোট পাইছে আদমগড় আৰু বাগৰ ৰাজস্থানৰ বাগৰত পাইছে তাৰপিছত ভীমবেটকা কেভ মধ্যপ্ৰদেশ এইটো ইম্পৰ্টেণ্ট সাইট তাৰপিছত খাৰৱাৰ জাউৰা এণ্ড কাঠতিয়া মধ্যপ্ৰদেশ এণ্ড সুন্দৰগড় এণ্ড সম্বলপুৰ উৰিষ্যা আমাৰ সুন্দৰগড় এণ্ড সম্বলপুৰ উৰিষ্যা তাৰপিছত আমি পালোঁ এইফালে এজুথু গুহা এইটো কেৰেলাত আছে তাৰপিছত আছে আমাৰ লংগঞ্জ এইটো গুজৰাটত আছে সাৰাইনগৰ ৰায় এইটো প্ৰতাপগড় UP আৰু পাইচাৰা এইটো মুংগেৰ বিহাৰ এইখানটি জেগাত আমাৰ কি হয় ইম্পৰ্টেণ্ট সাইট হয় এইটো কোৰ ইম্পৰ্টেণ্ট সাইট বুলি ক'লে আমি কোৰ বুজি পাম মেচিঅলিথিকৰ যিটো মানে মিডল ষ্টন এজ মাজৰ যিটো আমাৰ এজৰ হেতুৰ আমি ইম্পৰ্টেণ্ট সাইট মানে এইবিলাকত আমাৰ কি হয় কিছুমান প্ৰমাণ পোৱা গৈছে তাৰ মানে তাৰপিছত আহিল আমাৰ নিউলিথিক এজ এই নিউলিথিক এজত মই উদাহৰণ যিটো প্ৰথমতে কৈছিলোঁ আমাৰ এনেকুৱা ধৰণৰ কথা কিছুমান ইয়াত মই এটাত পালোঁ যে 6000 BCৰ পৰা 4000 BC আৰু এটাত পালোঁ যে 4000ৰ পৰা 1800 BC ডিফাৰেন্সটো চাওকচোন ইয়াত এইটো শেষ হৈছে আৰু ইয়াত এটা আৰম্ভ হৈছে তেনেকুৱা ধৰণৰ কথা বহুত ডিফাৰেন্স কিছুমান পোৱা যায় তো নিউলিথিক ৰিমেইনছ আৰ ফাউণ্ড ইন ভেৰিয়াছ পাৰ্ট অফ ইণ্ডিয়া ক'ত পোৱা যায় কাশ্মীৰ ভেলী Chiran in Bihar, at Belan Valley in UP and several places of Deccan.
এতিয়া মানে আমাৰ যিটো ভাৰতবৰ্ষৰ মানে দক্ষিণৰ যিটো ভাগ ন মাজৰ যিটো ভাগ হিন্দীক কয় তো দ্য ইম্পৰ্টেণ্ট নিউলিথিক চাইট এক্সকেভেটেড ইন চাউথ ইণ্ডিয়াৰ এইটো ক'ত মানে হেৰি কৰা হৈছে উদঘাটন কৰা হৈছে এইটো মাস্কি ব্ৰহ্মগিৰি হাল্লোৰ এণ্ড কোডেকাল ইন কৰ্ণাটকা পিয়াম্পলি ইন তামিলনাডু উটনুৰ ইন অন্ধ্ৰপ্ৰদেশ এনেকুৱা জেগা এইটো কি কৰা হৈছে আমাৰ উদঘাটন মানে হেৰি কৰা হৈছে তাৰমানে আৱিষ্কাৰ কৰা হৈছে উদঘাটন কৰা হৈছে এই যিটো নিউলিথিক এজ তাৰে আমাৰ কিছুমান কেৰেক্টাৰিষ্টিক আছে চিফ কেৰেক্টাৰিষ্টিক মানে চৰিত্ৰৰ মানে বৈশিষ্ট্য ধৰক এইটো প্ৰেক্টিচ অফ এগ্ৰিকালচাৰ যিটো মানে এগ্ৰিকালচাৰ খেতি আৰম্ভণি হৈছিল ডমেষ্টিকেশ্যন অফ এনিমেলৰ ডমেষ্টিকেশ্যন হৈছিলে পলিচিং অফ ষ্টন টুলছ এইটো ষ্টন যিবিলাক শিলৰ যিবিলাক অস্ত্ৰ আছে সেইবিলাক পলিচ কৰা হৈছিল মেনুফেকচাৰিং অফ পটেৰী মানে পটেৰী আমি যি পালোঁ মাটিৰ বাচনিবিলাক বনোৱা আৰম্ভ হৈছিল মাড ব্ৰিক হাউচ ৱেৰ বিল্ড ইনষ্টেণ্ট অফ গ্ৰাছ হাট আমি কি গম পালোঁ যে ঘৰবিলাক তাৰমানে মাড ব্ৰিক মানে মাটিৰ ইটাৰ দ্বাৰা সজা হৈছিল হেৰিতকৈ মানে ঘাঁহ চাহেদি সজাতকৈ তাৰমানে সেইবিলাক বাদ দি সেইবিলাক উন্নত হৈ কিনে কিহেদি সজা আৰম্ভ কৰিলে মাড ব্ৰিক মানে আমাৰ মাটিৰ ইটা বা মাটিৰ বনোৱা আৰম্ভ কৰিলে আৰু হুইলছ ৱেৰ ইউজ টু মেক পটেৰী মানে আমাৰ মাটিৰ যিবিলাক বাচন বৰ্তন বনাবলৈ সেইবিলাক হুইলছ ইউজ কৰা হ'ল আমাৰ ঘূৰণীয়া যে এতিয়া বৰ্তমান যিটো বনায় সেনেকুৱা ধৰণৰ কথা আৰু সেই মানে এনেকুৱা ধৰণৰ মেচিন আৰু দ্য পিপল অফ নিউলিথিক এজ ইউজ ক্লথ মেড অফ কটন এণ্ড উলছ এইটো বহুতখিনি ডেভেলপ হ'ল ন কি হ'ল আমাৰ নিউলিথিক এজ যিখিনি পিপল সেইখিনি পিছত যিটো আমাৰ ক্লথ পিন্ধা কাপোৰ কানিবিলাক কিয় কটন আৰু উলছ ব্যৱহাৰ কৰা হ'ল কাৰণ এইখিনি আমি চাবলৈ যদি যাওঁ বেছি বছৰ নহয় এইটো 1800 BC বা 4000 BC পুৰণা তথাপিও মানে কি হ'ল একদম আমাৰ যিটো পেলিঅ'লিথিকতকৈ বহুত ডেভেলপ হ'ল ন সময়খিনি এনেকুৱা ধৰণৰ তাৰপিছত আমাৰ আহিল আমাৰ নিউলিথিকৰ পিছত আমাৰ যিটো এজ সেইটো হ'ল আমাৰ মেটেল এজ বুলি কোৱা হয় মেটেল এজৰ কিছুমান মেটেল এজ বা চালকোলিথিক এজ কালচাৰ বুলি কোৱা হয় চালকোলিথিক মানে আমাৰতো কপাৰ এজ বুলিও ক'ব পাৰি সেনেকুৱা ধৰণৰ ইয়াত কিয় কপাৰ এজ বুলি ক'ব পাৰি আমি যদি চাওঁ তেতিয়াহ'লে আমি কপাৰ এণ্ড ব্ৰঞ্জ কেম টু বি ইউজ এতিয়া মানে প্ৰথমবাৰৰ কাৰণে কপাৰ আৰু ব্ৰঞ্জ ইউজ কৰা হৈছিলে কপাৰ ৱাজ দ্য ফাৰ্ষ্ট মেটেল টু বি ইউজ এইটো কপাৰ আৰু ব্ৰঞ্জৰ কোনটো প্ৰথম হৈছিল কপাৰ হৈছিলে আমাৰ কিছুমান আহে প্ৰথম মানে কোনটো মেটেল ইউজ হৈছিলে সেইটো কি হ'ব কপাৰ ইউজ হৈছিলে কপাৰ মেটেল ঠিক আছে হৰপ্পান কালচাৰ ইজ কনচিডাৰ্ড টু বি পাৰ্ট অফ দ্য চালকোলিথিক কালচাৰ মানে এই কালচাৰ আমি যে হৰপ্পা আমি মহেঞ্জোদাৰোবিলাক যে পাওঁ আমি সেই কালচাৰটো আমি কোনটো সময়ত পাওঁ সেইটো আমি মেটেল এজ বা চালকোলিথিক কালচাৰৰ অন্তৰ্গত মানে হৰপ্পা কালচাৰটো ছেভাৰেল ব্ৰঞ্জ এণ্ড কপাৰ অবজেক্ট বিটছ টেৰাকোটা ফিগাৰনিছ এণ্ড পটেৰী ৱেৰ ফাউণ্ড এট পিয়ামাল্লি ইন তামিলনাডু যে বিভিন্ন ধৰণৰ আমাৰ টেৰাকোটা যিবিলাক মানে কাটি যে বনায় সেইবিলাকক কয় লগতে আমাৰ যিবিলাক মাটিৰ বাচন এইবিলাকত মানে আমি কি ছেভাৰেল ব্ৰঞ্জ এণ্ড কপাৰ অবজেক্ট এইবিলাকেদি ব্ৰঞ্জ আৰু কপাৰেদি বনোৱা এইবিলাক বস্তু তাৰমানে বা এইবিলাক পটেৰীত ইউজ কৰিছে সেইবিলাক বস্তু মানে পাইছে এই সময়খিনিৰ বস্তুবিলাক পোৱা গৈছে দ্য চালকোলিথিক এজ ইজ ফলোড বাই আইৰণ এজ তাৰপিছত মানে আইৰণ এজটো আহিলে আৰু আছে দ্য ইউজ পেইণ্টেড পটেৰী ব্লেক এণ্ড ৰেড পটেৰী পেইণ্টেড উইথ হোৱাইট ডিজাইন মষ্ট পপুলাৰ ইয়াত কি কৈছে যিবিলাক পটেৰী যিবিলাক আছিল সেইবিলাকত পেইণ্ট কৰা আৰম্ভ কৰিছিলে ব্লেক এণ্ড ৰেড পটেৰী পেইণ্টেড উইথ হোৱাইট লাইন যিবিলাক ক'লা আৰু ৰঙা যিবিলাক মাটিৰ বাচন সেইবিলাকত আমাৰ হোৱাইট ডিজাইন বগা ডিজাইন মানে বগা লাইনৰ ডিজাইন মষ্ট পপুলাৰ আছিলে এতিয়া সেই চব সময়ৰে কিছুমান আধুনিক বা কিছুমান এটা স্পেচিয়েল হেৰি থাকে ন মানে ট্ৰেণ্ড বা ডিজাইন সেইটো সময়ৰ মানে এইটো ডিজাইন আছিলে ইন চাউথ ইণ্ডিয়া দ্য ৰিভাৰ ভেলী অফ গোদাবৰী কৃষ্ণা তুংগাভদ্ৰা পেন্নাৰ এণ্ড কাবেৰী ৱেৰ ছেটেল বাই ফাৰ্মিং কমিউনিটিজ ডিউৰিং দিছ পিৰিয়ড আমি এইটো কি পঢ়ি আছোঁ আমাৰ কেৰেক্টাৰিষ্টিক মানে এইখিনি সময়ত আমাৰ কি ঘটিছিলে তাতে আমাৰ কি কৈছে যে যিবিলাক মানে ফাৰ্মিং কমিউনিটি সেইবিলাক ক'ত আৰম্ভ হৈছিলে চাউথ ইণ্ডিয়াৰ প্ৰথমতে গোদাবৰী মানে ৰিভাৰ ভেলী কাৰণ তাতেতো হ'বই কাৰণ তাতে যিটো মানে মাটিবিলাক সাৰুৱা হয় বা তাত সুবিধাবিলাক ভাল পানী পায় সহজতে বা কমিউনিকেশ্যন পানী যে আমি দূৰত ব্যৱহাৰ কৰিব পাৰোঁ সেইকাৰণে এইবিলাকত কি হয় ৰিভাৰ ভেলীবিলাকত জনসংখ্যা বেছি হয় আচলতে সেইকাৰণে কৃষ্ণা তুংগাভদ্ৰা পেন্নাৰ এণ্ড কাবেৰী ৱেৰ ছেটেলড বাই ফাৰ্মিং কমিউনিটিজ ডিউৰিং দিছ পিৰিয়ড The Iron Age of the Southern Peninsula is often related to the megalithic burials. Megalithic means large stone.
আৰু সেইবিলাকত আমাৰ কি হয় মানে মেগালিথিক বিউৰিয়েলছ আমাৰ বিউৰিয়েলছ মানে হেৰি মানে মৰাশ পোতা তাৰমানে সেইবিলাক হেৰিত গম পোৱা যায় আৰু তাৰমানে যে আইৰণ এজৰ কিছুমান হেৰি চাউথাৰ্ণ পেনিনচুলাত গম পোৱা যায় আৰু চাম অফ দ্য ইম্পৰ্টেণ্ট মেগালিথিক ষ্ট'ন চাইট আৰু মানে চাইট ইম্পৰ্টেণ্ট চাইট কিবিলাক হাল্লোৰ এণ্ড মাস্কি ইন কৰ্ণাটকা তাৰপিছত নাগাৰ্জুনকোণ্ডা এণ্ড অন্ধ্ৰপ্ৰদেশ আদিচ্ছাচেল্লুৰ ইন তামিলনাডু এইবিলাক হ'ল আমাৰ ইম্পৰ্টেণ্ট চাইট কাৰ ইম্পৰ্টেণ্ট চাইট মেটেল এজৰ black and red pottery iron artifact such as hoes and the stickles and small weapons were found in the burial pits মানে আমাৰ যিবিলাক মৰাশ পোতা বা পোৰাৰ সেইবিলাক যিবিলাক জাগা পুতি থোৱা সেইবিলাকত কি কিছুমান বস্তু মানে পোৱা গৈছিল সেই সময়ত ব্লেক এণ্ড ৰেড পটেৰী iron artifact such as the hoes and the sickles and small weapons সৰু সৰু যিবিলাক weapons সেইবিলাক পোৱা গৈছিল তাৰ লগতে আৰু মানে এইবিলাক কোডালবিলাক চাচ্ছে যে কোডাল মানে আইৰণ আৰ্টিফেক্ট মানে হ'ল মানে হেৰি আৰু ডিজাইন দি বনোৱা এনেকুৱা ধৰণৰ কথা মানে বুজায় আৰু কোডাল বা এনেকুৱা চিকল স্মল ৱেপন এইবিলাক মানে পোৱা গৈছিল এতিয়া এমং দ্য মেনি আদাৰ এক্সকেভেটেড দ্য মষ্ট ইম্পৰ্টেণ্ট চাইটছ আৰ মানে এক্সকেভেটেড মানে খুদা মানে হেৰি আৰু খান্দা মানে উৎঘাটন কৰা এনেকুৱা আৰু কট ডিজি ইন চিণ্ড এইটোতো আমাৰ আউটছাইড ইণ্ডিয়াত থাকিল কালিবাংগান এইটো আমাৰ ৰাজস্থানত থাকিল পাপুৰ ইন পাঞ্জাৱ বানাৱালী ইন হাৰিয়ানা লোথাল চৰকুটাডা এণ্ড ধলবিৰা ইন গুজৰাট এইবিলাক আমাৰ ইম্পৰ্টেণ্ট চাইট ঠিক আছে লেটেষ্ট ইণ্ডাছ চিটিজ ইজ মহেঞ্জোদাৰো এষ্টিমেট স্প্ৰেড অভাৰ 200 হেক্টৰ্ছ লাৰ্জেষ্ট ইণ্ডাছ চিটিজ এতিয়া ইণ্ডাছ আমি এইখিনি লাহে লাহে পাম বাৰু এইটো মানে কি হয় আমাৰ লাৰ্জেষ্ট ইণ্ডাছ চিটি আমাৰ ইণ্ডাছ যিটো সভ্যতা ইণ্ডাছ চিভিলাইজেশ্যন তাৰ চবতকৈ ডাঙৰ যিটো আমাৰ চিটি সেইখন হ'ল মহেঞ্জোদাৰো আৰু এইটো আমাৰ এষ্টিমেট স্প্ৰেড 200 হেক্টৰলৈকে মানে 200 হেক্টৰ ধৰি কিনে মানে বহল তেনেকুৱা বুজাইছে আৰু এতিয়া আহিল আমাৰ হৰপ্পা চিভিলাইজেশ্যন এতিয়া হৰপ্পা চিভিলাইজেশ্যনৰ বিষয়ে আমি যে আমাৰ এটা সময় আমি পাইছিলোঁ যে মেটেল এজৰ এটা হেৰি কি বুলি কয় মানে মেটেল এজত গঢ়ি উঠা এটা সভ্যতা ঠিক আছে সেই সভ্যতাটোৰ বিষয়ে আমি ভালকৈ পঢ়িব লাগিব কাৰণ তাতো বহুখিনি প্ৰশ্ন কেতিয়াবা আহে এই তাৰ পৰাও এতিয়া সেইটো 4টা ভাগত ভাগ কৰা হৈছে আমাৰ যিটো ইভলিউশ্যন অৰিজিন এণ্ড ইভলিউশ্যন এইটো এটা হৰপ্পা চিভিলাইজেশ্যন এইটো 4টা ভাগত ভাগ কৰা হৈছে প্ৰি হৰপ্পান যাতে আমাক কি বুজাইছে যে লোকেটেড ইন ইষ্টাৰ্ণ বেলুচিস্তান 150 miles of northwest of মহেঞ্জোদাৰো মেগ্ৰা মহেঞ্জোদাৰো এখন আমাৰ চহৰ লগতে হৰপ্পা এখন চহৰ এটা আমাৰ ক'ত গৈছে 150 miles northwest of মহেঞ্জোদাৰোতকৈ 150 miles নৰ্থ-ৱেষ্টত মানে নৰ্থ-ৱেষ্ট হ'লে আমাৰ কি হয় মানে আমাৰ আউটছাইড ইণ্ডিয়া হৈ যায় তাত অৱস্থিত বুলি কৈছে আমাক কি বুলি ক'লে লোকেটেড ইন ইষ্টাৰ্ণ বেলুচিস্তান এইটো পাকিস্তানত পৰি যায় ঠিক আছে মহেঞ্জোদাৰো এইখন চহৰতকৈ সেইখন চহৰত কোনফালে বুলি কৈছে 150 মাইল নৰ্থ-ৱেষ্টত বুলি কৈছে দ্য পিপল বিগান টু লিড ছেটেল এগ্ৰিকালচাৰ লাইফ মানে ছেটেল মানে হ'ল তাতে থাকি মেলি বাস কৰি সেনেকৈ মানে এগ্ৰিকালচাৰ লাইফ বাস কৰিছিল আৰু এইটো সময়ত আৰ্লি হৰপ্পান গ্ৰেজুৱেল গ্ৰ'থ অফ টাউনবিলাকৰ লাহে লাহে ডেভেলপ হ'ল ট্ৰেনজিশ্যন ফ্ৰম ৰুৰেল টু আৰ্বান লাইফ লুক প্লেছ ডিউৰিং দিছ পিৰিয়ড আমাৰ ৰুৰেলৰ পৰা আৰ্বানলৈ লাইফবিলাক শ্বিফ্ট হোৱা হ'ল আমৰি এণ্ড কটডিজি ৰিমেইন দ্য এভিডেঞ্চ অফ দ্য আৰ্লি হৰপ্পান ষ্টেজ আমাৰ ক'ত আছে আমাৰ আমৰি আৰু কটডিজি আমাৰ তাতে এভিডেঞ্চ পোৱা গৈছে আমাৰ আৰ্লি হৰপ্পান সভ্যতাৰ সময়ৰ কিছুমান মেচিউৰ হৰপ্পান গ্ৰেট চিটি আমাৰ ডাঙৰ ডাঙৰ যিবিলাক চহৰ বা চিটি সেইবিলাক আমাৰ হ'ল মানে সেইবিলাক বনোৱা সেইবিলাক হ'ল কালিবাগান এভিকুৱেশ্যন এণ্ড টাউন প্লেনিং এণ্ড আৰ্বান ফিচাৰ্ছ প্ৰভ দিছ ফেজ অফ ইভালুৱেশ্যন যিটো কালিবাগানৰ যিটো আমাৰ কালিবাগানত যিবিলাক আমাৰ উদ্ধাৰ হৈছে সেইবিলাকে আমাৰ প্ৰমাণ কৰে যে এই মেচিউৰ হৰপ্পানৰ যিবিলাক কথা যে গ্ৰেট চিটিজ কেতিয়া কেনেকৈ হৈছিলে এইবিলাক আমাৰ কালিবাগানৰ ইভাকুৱেশ্যনে আমাক সেইবিলাক প্ৰমাণ কৰে লগতে আমাৰ লেট হৰপ্পানত আমাৰ লোথাল ৰিমেইনছ দ্য এভিডেঞ্চ অফ দ্য লেট হৰপ্পানৰ প্ৰমাণ ক'ত পোৱা যায় আমাৰ লোথালত পোৱা যায় তাৰপিছতে আমাৰ ইণ্ডাছ কালচাৰ ষ্টাৰ্টেড ডিক্লাইন আৰু এই লেট হৰপ্পানৰ পৰাই আমাৰ ইণ্ডাছ যিটো কালচাৰ যিটো আমাৰ হিন্দু মানে যিটো আমাৰ ইণ্ডাছ কালচাৰ আমাৰ হিন্দু যিটো সভ্যতা সেই সভ্যতাৰ মানে ডিক্লাইন আৰম্ভ হৈছিলে
ডেট অফ হৰপ্পান কালচাৰ। এতিয়া হৰপ্পান কালচাৰৰ আমাৰ ডেটক লৈ কিনে বহুত বেছি মানে হেৰি আছে বাৰু, এতিয়াও মানে কাৰো লগত কাৰো কথা নিমিলে তেনেকুৱা ধৰণৰ কথা। এতিয়া ছাৰ জন মাৰ্চেল এষ্টিমেট দ্য ডিউৰেশ্যন অফ দ্য মহেঞ্জোদাৰো বিটুইন 3250 এণ্ড 2750 BC ইন 1931। এতিয়া 1971 চনত ছাৰ জন মাৰ্চেলে ইমান কি কৰিছিলে, যেতিয়া মানে আৰম্ভ কৰিছিলে খন্দা, যেতিয়া মানে তেখেতে এষ্টিমেট কৰিছিলে যে এই যিটো হৰপ্পান কালচাৰ, সেইটো হৰপ্পান কি হ'ব 3250 পৰা 2750 BCৰ ভিতৰত হ'ব। জন মাৰ্চেলৰ মতে এই পৰীক্ষা কেতিয়াবা আহে, জন মাৰ্চেলে কেতিয়া কি কৰিছিলে যে 1931ত। তাৰপিছত বাই 1956 ফায়াৰ ছাৰ্ভিচ বট ডাউন দ্য ডেটিং অফ দ্য হৰপ্পান কালচাৰ অফ বিটুইন 2000 পৰা 1500 BCলৈকে। তাৰপিছত আকৌ আহিল 1964ত DP আগৰৱাল কেম টু দ্য এণ্ড এট দ্য টোটেল স্পান অফ দিছ কালচাৰ শুড বি বিটুইন 2300 পৰা 1700 BC। আকৌ 1964ত আকৌ DP আগৰৱালৰ মতে আকৌ এইটো মানে হ'ব লাগে আমাৰ 2300 পৰা 1700 BC। মানে আমাৰ জন মাৰ্চেল আৰু গোটেইকেইটাৰ প্ৰায় ওচৰা-ওচৰি গৈছে আৰু নহয় জানো, কিন্তু জন মাৰ্চেলে বেছি আগত কৈ দিলে, বাকী দুটাৰ আমাৰ এষ্টিমেট যিটো কৰিছে এইটো আমাৰ ঠিকে সমান প্ৰায় মিলিছে, 2000 বা 2300, 1500 বা 1700 এইখিনি ইফালে থাকিবই এনেকুৱা। এটা চাইলেণ্ট ফিচাৰ্ছ অফ দ্য হৰপ্পান কালচাৰ, কিনো মানে বিশেষত্ব আছে কিছুমান সেইটো চাই লওঁ। টাউন প্লেনিং, আমি জানো যে হৰপ্পা সভ্যতাৰ চবতকৈ মানে ইম্পৰ্টেণ্ট বস্তুটো হ'ল টাউন প্লেনিং, মানে যি ধৰণৰ টাউন প্লেনিং কৰে তাৰমানে আচৰিত। আমি সেই বিষয়ে অলপ চাই লওঁ। দ্য হৰপ্পান কালচাৰ ৱাজ ডিষ্টিংগুইছড বাই ইটছ ছিষ্টেম অফ টাউন প্লেনিং অফ দ্য লাইন অফ গ্ৰিড ছিষ্টেম। দিছ ইজ ষ্ট্ৰেটছ অফ লেণ্ড কাটিং এক্ৰছ দ্য আনাডাৰ অলমষ্ট এট ৰাইট এংগল। আমি যে টাউন প্লেনিং যিটো এটা, সেই হৰপ্পান কালচাৰ ৱাজ ডিষ্টিংগুইছড বাই ইটছ ছিষ্টেম অফ টাউন প্লেনিং। টাউন প্লেনিঙৰ কাৰণেই মানে বিখ্যাত আছিল এইটো। দ্য লাইন অফ গ্ৰিড, মানে আমাৰ যি ধৰণে মানে ইয়াত সেই কৰে তাৰমানে টাউনৰ যিটো প্লেনিং, গ্ৰিড ছিষ্টেমৰ যিটো প্লেনিং, the streets and তাৰপিছত ৰাইট এংগল কাটাকাটি কৰে। তাৰপিছত আমাৰ আহিল টু চিটাডেল মানে আমাৰ কি হয় যে বিল্ড অন এ হাই পডিয়াম অফ মাড ব্ৰিক লয়াৰ টাউন কণ্টেইনিং ব্ৰিক হাউচ হুইচ ৱেৰ ইনহেবিটেড বাই দ্য কমন পিপল। মানে দুই ধৰণৰ ঘৰ বুলি ভাবক, এঠাইত মানে যিবিলাক অলপ উচ্চ খাপৰ ব্যক্তি আৰু তলত মানে কমন পিপলবিলাকে বাস কৰে, এনেকুৱা ধৰণে মানে বনাইছে আৰু চিটাডল তেনেকৈ ধৰণে মানে বনাই। ইয়াত যেনেকৈ দেখা পাইছে ন, চিটাডল এইফালে এটা ভালকৈ বনাই থোৱা আছে, প্লাছ এইফালেও ভালকৈ বনাই থোৱা আছে, সেনেকুৱা ধৰণৰ তাৰমানে দুই ধৰণৰ মানে বনাই থোৱা আছে ন। আমি যদি ভালকৈ চাবলৈ যাওঁ তেতিয়াহ'লে আমি নিশ্চয় দেখি পাম। এইফালে এটা বনাই আছে আৰু এইফালেও আছে, এই দুই ধৰণৰ তাৰমানে বনাই থোৱা থাকে। এইটো চিটাডল এফালে মানে ভালকৈ যিবিলাক বনাইছে এইবিলাকত মানে যিবিলাক শাসন কৰে বা উচ্চ খাপৰ মানুহবিলাক থাকিব, প্লাছ এইফালে আৰু মানে কমন পিপলবিলাক থাকিব, তেনেকুৱা ধৰণৰ সেইবিলাক। তাৰপিছত আমাৰ আহিল আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ ছিষ্টেম কানেক্টিং অল হাউচ টু দ্য ষ্ট্ৰীট ড্ৰেইন হুইচ ৱেৰ কভাৰ্ড বাই ষ্ট'ন ষ্টেবল অৰ ব্ৰিক্স। এইটো চবতকৈ ডাঙৰ এটা মানে আইডিয়া আছিলে যে প্ৰতিটো ঘৰতে তাৰমানে ঘৰৰ লগতে কি থাকিব, মানে ধৰা হ'ল ঘৰ ইয়াতে আছে, আপোনাৰ প্ৰতিটো ঘৰৰ লগতে তাৰমানে ড্ৰেইনৰ কানেক্ট থাকিব লাগিব তাৰমানে, যাতে মানে পানী চানী ক'তো জমা নহয়, তেনেকুৱা এইটো পদ্ধতি এইটো তেতিয়াই আছিলে আৰু আমাৰ বৰ্তমান এতিয়াই আমাৰ এইটো পদ্ধতি নাই, তাৰ কাৰণে আমাৰ কৃত্ৰিম বানপানীবিলাক হয়, কিন্তু সেই সময়তে এইবিলাক বুদ্ধি আছিলে। দ্য লাৰ্জ স্কেল অফ ইউজ অফ burnt brick in almost all kind of construction and the absence of the Harappan culture. The large scale of the burnt bricks, জ্বলা যিটো ইটা, অলমষ্ট অল কাইণ্ড অফ কনষ্ট্ৰাকশ্যন এণ্ড দ্য এবচেণ্ট অফ, এটা বস্তু ৰৈ গৈছে বাৰু, এবচেণ্ট অফ হ'ব লাগিছিলে ইয়াতে ষ্ট'ন বিল্ডিং, মানে শিলৰ যিটো বিল্ডিংবিলাক ইয়াত এবচেণ্ট হৈছে, মানে ইয়াত বনোৱা নাই। কিহেৰে বনোৱা আৰম্ভ কৰিছে? জ্বলা ইটাই দি, মানে ইটাই দি আৰু জ্বলা ইটা বুলি নহয় বাৰু, ইটাই দি বনোৱা আৰম্ভ কৰিছে তেনেকুৱা। গ্ৰেট বাথ মেজাৰিং 39 feet length, 20 feet breadth and 8 feet deep, the floor of the bath was made of burnt bricks. আকৌ এই দিয়ে মানে ইটাই দিয়ে বনোৱা হৈছে। এইটো কিমান, এইটো গ্ৰেট বাথ, এইটো মেজাৰ কেতিয়াবা আহে, এইটো মানে ক'ত আছিলে তেনেকুৱা ধৰণৰ কথা আহে। এইটো মহেঞ্জোদাৰোত আছিলে, এইটো হৰপ্পা কালচাৰৰে বাৰু।
আমাৰ এইটো কেতিয়াবা প্ৰশ্ন আহে যে মানে গ্ৰেট বাথৰ যিটো আমাৰ বহল কিমান দীঘল কিমান এইটো স্পেলিংটো ভুল হৈছে দেই BREADTH হ'ব লাগিছিলে এইটো কাৰেকশ্যন কৰিবলৈ মানে কিছুমান স্পেলিং ভুল হৈছে বাৰু বা প্ৰনাউন্সিয়েশ্যনো ভুল হৈছে এইবিলাক মই ধৰি থাকিব নালাগে আৰু গ্ৰেট বাথ মেজাৰিং 39 ফিট লেন্থ দীঘলটো 39 যিটো আমাৰ চৰাই যিটো উচ্চতা সেইটো হ'ল আমাৰ বহল যিটো হ'ল সেইটো আমাৰ 23 ফুট আৰু ডিপ যিটো হ'ল সেইটো হ'ল 8 ফুট আমাৰ ঠিক আছে মানে 8 ফুট দ তাৰপিছত 39 ফুট দীঘল আৰু 23 ফুট বহল ঠিক আছে এইটো দ্য ফ্ল'ৰ অফ দ্য বাথ ৱাজ মেড বাৰ্ণ ব্ৰিক্স মানে ইটা দি মানে বনোৱা তল যিটো তলটো তাৰমানে তাৰপিছত আহিল দ্য লাৰ্জেষ্ট বিল্ডিং অন মহেঞ্জোদাৰো ইজ দ্য গ্ৰিনাৰী মেজাৰিং 150 ফিট লেন্থ এণ্ড 50 ফিট ব্ৰেথ এইটো আমাৰ যিটো দ্য লাৰ্জেষ্ট বিল্ডিং মহেঞ্জোদাৰো সেইটো হ'ল আমাৰ 150 ফিট লেন্থ এণ্ড 50 ফিট ব্ৰেথ ইয়াত স্পেলিংটো ঠিক আছে BREADTH এইটো স্পেলিংটো যদি ভুল হৈছিলে এইটো শুদ্ধ স্পেলিং চবতকৈ লাৰ্জেষ্ট যিটো বিল্ডিং সেইটো আমাৰ কি হ'ল 150 ফিট লেন্থ আৰু 50 ফিট ব্ৰেথ বহলটো 50 ফিট এতিয়া ইকনমিক লাইফবিলাক কেনেকুৱা আছিল ইকনমিক লাইফ মানে আমাৰ যিটো অৰ্থৰ ক্ষেত্ৰত কেনেকুৱা আছিল টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা সেইটো বিষয়ত There was a great progress in all spheres of economic activity such as agriculture, industry, craft and trade. সকলো দিশতে মানে ভাল হৈছিলে মানে ভাল আছিলে এগ্ৰিকালচাৰ খেতিত ভাল আছিলে ইণ্ডাষ্ট্ৰীত ভাল ক্ৰাফ্টত ভাল মানে বনোৱা এইবিলাক ট্ৰেড এইবিলাক বেপাৰ বাণিজ্যটো ভাল Wheat and barley were main crops grown besides sesame, mustard and cotton. এইটো wheat and barley এইবিলাকো মানে বনোৱা হৈছিলে মেইন ক্ৰপছ শস্য আছিল চিছেম মানে তিল মাষ্টাৰ্ড সৰিয়হ কটন এইবিলাকৰ উপৰিও মানে এইবিলাক বনোৱা হৈছিলে মানে এইবিলাক শস্য কৰা হৈছিলে পটাৰী ৰিমেইনছ প্লেন এণ্ড ইন মেনি প্লেচ ৰেড এণ্ড ব্লেক পেইণ্টেড পটাৰী ইজ ফাউণ্ড এইটো পটাৰীটো আছিলেই তাৰপিছত লগতে ৰেড আৰু ব্লেক পেইণ্টেড পটাৰীও বিচাৰি পোৱা গৈছিলে ফৰেইন ট্ৰেড ৱাজ মেইনলি কণ্ডাক্টেড উইথ মেছ'পটেমিয়া ফৰেইন ট্ৰেডো হৈছিলে কাৰ লগত হৈছিলে বুলি ক'লে আমাৰ কি হ'ব মেছ'পটেমিয়াৰ লগত আফগানিস্তান এণ্ড ইৰাণ গোল্ড কপাৰ টিন এণ্ড ছেভাৰেল ছেমি প্ৰিচিয়াছ ষ্ট'নছ ৱেৰ ইম্পৰ্টেড তাৰ পৰা অনা হৈছিলে কি অনা হৈছিলে কিছুমান গোল্ড অনা হৈছিল কপাৰ টিন ছেভাৰেল ছেমি প্ৰিচিয়াছ ষ্ট'ন ৱেৰ ইম্পৰ্টেড মানে অনা হৈছিলে মেইন এক্সপৰ্ট আৰু এক্সপৰ্টো কৰিছিলে ৱেৰ ছেভাৰেল এগ্ৰিকালচাৰ প্ৰডাক্টছ ছাচ এজ হুইট বেৰেলি peas, oilseed and a variety of finished products including cotton, goods, pottery, beads, terracotta figurines and ivory product. এইবিলাক বস্তু মানে কি হৈছিলে এক্সপৰ্ট কৰা হৈছিলে Gold and silver ornaments were found in many places. Gold আৰু silverৰ যিটো ornaments মানে অলংকাৰ সেইবিলাক মানে বিচাৰি পোৱা গৈছিলে Social life কেনেকুৱা আছিল Beads were worn by men and women বিটছ মানে ওমেন পিন্ধিছিলে আমাৰ মেন হওক বা ওমেন্স হওক দুয়োটাই পিন্ধিছিলে মানে সৰু সৰু কিছুমান এনেকৈ গুটিৰ নিচিনা বস্তু মানে বনাই যে এনেকৈ পিন্ধা আৰু এইবিলাক পিন্ধিছিলে তাৰমানে জুৱেলাৰী ছাচ এজ বেংগলছ ব্ৰেকলেটছ ফিলেটছ গিৰ্ডলছ এংকলছ আৰিংছ এণ্ড ফিংগাৰ্ছ ৰিংছ ৱেৰ ওন বাই ওমেন জুৱেলাৰী কিছুমান পিন্ধিছিলে সেইবিলাক বেংগলছ ব্ৰেকলেটছ বেংগলছ মানে এইটো খাৰু তাৰপিছত ব্ৰেকলেটছ ফিল্টাৰ্ছ গ্ৰিডলছ জুৱেলাৰী ছাচ এজ বেংগলছ ব্ৰেকলেটছ ফিলেটছ গিৰ্ডলছ এংকলেটছ আৰিংছ এণ্ড ফিংগাৰ ৰিংছ ৱেৰ ওন বাই ওমেন জুৱেলাৰী কি বেংগলছ মানে খাৰু ব্ৰেকলেটছ যিটো গলত পিন্ধা ফিলেটছ ফিলেটছ মানে নাজানো গিৰ্ডলছ তাৰপিছত এংকলেটছ সেইবিলাক এংকলেটছ মানে হ'ল ভৰিত পিন্ধা পায়েল আৰু আৰিংছ ফিংগাৰ ৰিংছ এইবিলাক দুটা মানে পিন্ধিছিলে তাৰপিছত আহিলে আমাৰ কিছুমান যিবিলাক বস্তু এইবিলাক কপাৰো বনাইছিলে যেনে spindles, needles, comb, fish hooks, knives are made of copper. কিছুমান বস্তু কপাৰ বনোৱা হৈছিল যেনে আমাৰ spindles, needles মানে চুৰি বেজি তাৰপিছত কম মানে ফণি ফিছ হুক মাছ ধৰা কিছুমান বস্তু বা নাইফ চুৰি এইবিলাক কপাৰৰ পৰা বনোৱা হৈছিলে
That archer ভিতৰত থাকিলে the figure of the dancing girl from Mohenjo-daro made of bronze is remarkable for its workmanship. মানে যি ধৰণে ডেন্সিং গাৰ্লৰ এটা যিটো ফিগাৰ বনোৱা হৈছিলে সেইটো ব্ৰঞ্জৰ যিটো বনোৱা আছিল সেইটো ৰিমাৰ্কেবল সেইটো মানে বহুত এটা চাবলগীয়া বা ভাবিবলগীয়া বিষয় মানে এটা আছিলে অবজেক্ট. It is 10.5 cm in height, 5 cm in width, and 2.5 cm in depth. Presently, it is on a display on the Indus Valley Civilization Gallery in the National Museum, Delhi. আৰু সেইটো বৰ্তমান ক'ত আছে এইটো Indus Valley Civilization Gallery, National Museum, Delhi সেইটো থৈ দিয়া আছে. এইটো যিটো বৰ্ণনা কৰিছে figure of the dancing girl from Mohenjo-daro made of bronze is remarkable for its workmanship. এইটো যিটো বৰ্ণনা কৰিছে বৰ্ণনাটো প্ৰথম আমি চাই ল'ম. Its right hand rests on the hip, while the left arm covered with bangles hang loosely in a relaxed postures. It means কি কৈছে right hand rest on the hip. And right hand rest on the hip মানে কঁকালৰ বা তেনেকৈ তাত মানে থৈ দিয়া আছে. তাৰপিছত কৈছে while the left arm covered with bangles hang loosely in relaxed postures. এই যিটো বাওহাতখন আমাৰ covered with bangles খাৰুইৰে ভৰা আৰু relaxed postures মানে থৈ দিয়া আছে. তাৰপিছত আৰু দিছে যে দ্য পটছ এণ্ড জাৰ্ছ আৰু যিখিনি বৰ্ণনা কৰিছে আমাৰ এই ছবিটোৱে আমাৰ ছবিৰ কথা কৈছে ৰিলেক্স প্ৰচেছ মানে এনে থিয় হৈ থকা নিচিনা ৰিলেক্স সেইটো এটা মানে সেই সময়ত এনেকুৱা এটা বনোৱাটো চাব লগা মানে ভাবিব লগা বিষয়. তাৰপিছত দিছে দ্য পটছ এণ্ড দ্য জাৰ্ছ ৱেৰ পেইণ্টেড উইথ ভেৰিয়াছ ডিজাইন এণ্ড কালাৰ. যি পটছ আৰু যিবিলাক জাৰ্ছ আছে সেইবিলাক কি হৈছে পেইণ্টেড ভেৰিয়াছ ডিজাইন এণ্ড কালাৰেদি পেইণ্ট কৰা আছিলে. হ'ব লাগে দ্য পিকচৰিয়েল motifs consist of geometrical pattern like horizontal line, circle, leaves, paint and trees. মানে যিবিলাক বস্তু বনায় সেইবিলাকৰ জিঅ'মেট্ৰিকেল পেটাৰ্ণ বা হৰিজণ্টেল লাইন বা চাৰ্কল এনেকুৱা ধৰণৰ আকৃতিত মানে বনায় আৰু. দ্য স্ক্ৰিপ্ট ৱাজ মষ্টলি ৰিটেন ফ্ৰম ৰাইট টু লেফ্ট মানে ৰাইটৰ পৰা লেফ্টলৈকে লিখা আছিল. ইন এ লং চিল দ্য বস্ত্ৰফেডন মেথড. The Bostrom-Fedon method মানে কি writing in the reverse direction in alternative lines was adopted. মানে এইটো কি হয় alternative লাইনত মানে এটাৰ পিছত কি হয় ৰিভাৰ্ছ কৰা হয় মানে এটা ঠিকে লিখিব আকৌ এটাৰ পিছত এটা আকৌ ৰিভাৰ্ছ কৰা হয় এনেকৈ লিখা হয়. Language of Harappa was Dravidian according to the Purpura and the Scandinavian colleague. কিছুমানৰ মতে এইটো হ'ল দ্ৰাভিডিয়ান লেংগুৱেজ আৰু কিছুমানৰ মতে এইটো ব্ৰাহ্মণী লেংগুৱেজ মানে এইটোৰ মাজতো ডিফাৰেঞ্চ থাকে যে আদাৰ স্কলাৰ প্ৰভাইড ডিফাৰেণ্ট ভিউ উইথ ব্ৰাহ্মণী. এইটো মানে কিছুমানে কয় যে এইটো দ্ৰাভিডিয়ান আৰু কিছুমানে কয় এইটো ব্ৰাহ্মণী. ৰিলিজিয়নৰ বিষয়ে আমি চাবলৈ যাওঁ যে চিফ মেল ডেইটি ৱাজ পশুপতি. প্ৰটোশিৱ ৰিপ্ৰেজেণ্ট seal as sitting in the yogic postures with 3 faces and 2 horns. He was surrounded by 4 animals, elephant, tiger, rhino and buffalo, each facing a different direction. 2 deer appear on his feet. যিটো মানে মেল যিটো চিফ ডেইটি যিটো মানে পূজা কৰে সেইটো আছিল পশুপতি প্ৰটো এণ্ড শিৱ ৰিপ্ৰেজেণ্টেড ইন seal as sitting and yogic মানে postures. এইটো বহি থাকি কেনে য়োগা কৰাৰ মানে য়োগা কৰাৰ ষ্টাইলত বহি থকা আছিলে আৰু 3 face and 2 horn তিনিটা মানে মূৰ আৰু 2টা হৰ্ণ মানে হৰ্ণ মানে এইটো কি বুজায় এইটো শিং বুজাব. হি ৱাজ ছাৰাউণ্ডেড বাই 4 এনিমেল ছাৰাউণ্ডেড চাৰিওফালে 4টা জন্তু আছিলে এলিফেণ্ট টাইগাৰ ৰাইনো এণ্ড বাফেলো ইটছ ফেচিং এ ডিফাৰেণ্ট ডিৰেকশ্যন চ' মানে বেলেগ চাইডত চাই থকা আছিলে. 2 ডিয়াৰ ৰিপেয়াৰ অন হিজ ফিট আৰু 2টা হৰিণা তাৰ ভৰিৰ তলত আছিলে. The chief female deity was the mother goddess and represented in the terracotta figures. এইটো মানে কাটি কেনে বনাইছে বা তেনেকৈ মাটিৰে তেনেকৈ বনাইছে মাটিৰ বনাইছে বাৰু এইটো. In later times linga worship was prevalent. Tree and animal were worshipped by Harappa. কিছুমান গছ বা কিছুমান জীৱ জন্তুক মানে সিহঁতে পূজা কৰিছিলে হৰপ্পান কালচাৰৰ সময়ত. আমি যিটো মেল ডেইটি যিটো পালোঁ পশুপতি তাৰ যদি আমি পিকচাৰটো চাবলৈ যাওঁ তেতিয়াহ'লে আমি গম পাম যে এই 2টা হৰিণা তলৰ 2টা হৰিণা তাৰপিছত 4টা জন্তু আমি দেখা পালোঁ. তাৰপিছত যিটো 3খন মুখ তিনিফালে কৰি আছে আৰু এই 2টা হৰ্ণ ঠিক আছে হৰ্ণ এইটো আমাৰ কি আছিলে মেল যিটো আমাৰ মানে মেইন যাক বিশ্বাস কৰে বা যাক পূজা কৰিছিলে আমাৰ হৰপ্পা কালচাৰৰ সময়ত. এইটো 4 এলিফেণ্ট টাইগাৰ ৰাইনো বাফেলো ঠিক আছে ডিফাৰেণ্ট ডিৰেকশ্যনত আছিলে.
তাৰপিছত আমাৰ সেই বিউৰিয়েলছ মেথড কেনেকৈ মৰাৰ পিছত কি কৰিছিলে বিউৰিয়েলছ এণ্ড পোষ্ট ক্ৰিমেশ্যনছ বিউৰিয়েলছ ৱেৰ পপুলাৰ এট মহেঞ্জোদাৰো বিউৰিয়েলছ মানে পোতা বা তাৰপিছত কি হৈছিলে কি নহৈছিলে এইবিলাক মানে পোতা আচলতে এইবিলাক তেতিয়াৰ পৰাই চলি আহিছিলে মানে একচুৱেলি এই বুজাইছে যে বিউৰিয়েল এণ্ড পোষ্ট ক্ৰিমেশ্যন মানে হ'ল যে মানে জ্বলোৱা তাৰমানে মৰাৰ পিছত যিটো জ্বলোৱা সেইটো কোৱা হয় বিউৰিয়েলছ এণ্ড পোষ্ট ক্ৰিমেশ্যন বিউৰিয়েলছ ৱেৰ পপুলাৰ এট মহেঞ্জোদাৰো মানে জ্বলাই কিনে পোতা তাৰমানে যিখিনি ৰৈ যায় সেইখিনি পুতি দিয়া এনেকুৱা আৰু সেইটো মানে বেছিকৈ মানে পপুলাৰ আছিলে এট লোথাল দ্য বিউৰিয়েল স্পিট ৱাজ লাইণ্ড উইথ দ্য ব্ৰাণ্ড ব্ৰিক্স ইণ্ডিকেটিং দ্য ইউজ অফ কফিন তাত মানে কি বিচাৰি পাইছিলে যে মানে যিটো য'ত পুৰিছিলে য'ত মানে দফন আছিলে তাতে মানে পুৰা বস্তুৰ লগতে সেইটো বস্তু যিটো পাইছিলে সেইটো মানে প্ৰমাণ দিছিল যে কফিন ইউজ কৰা হৈছিলে মানে এইটো কফিনত দি জ্বলাই আকৌ এইটো পুতি থোৱা আছিলে এনেকুৱা দেৰ ইজ ন' ক্লিয়াৰ এভিডেঞ্চ অফ দ্য প্ৰেক্টিছ অফ সতী প্ৰথা আছিল নে নাই সেইটো মানে কোনো ক্লিয়াৰ তাত প্ৰমাণ নাই লাষ্টত আহিল ডিক্লাইন অফ দ্য হৰপ্পান কালচাৰ ভেৰিয়াছ থিয়ৰিজ হেভ বিন ফাউণ্ড মানে এটা নহয় বহুকেইটা কাৰণ ইয়াত হেৰি গৈছে যে নেচাৰেল কেলামিটিজ লাইক ৰিকাৰিং ফ্লাড ডাইং আপ ৰিভাৰ্ছ ডিক্ৰিজিং ফাৰ্টিলিটি অফ দ্য ছইল ডিউ টু দ্য এক্সেছিভ এক্সপ্লইটেশ্যন এণ্ড অকেজনেল আৰ্থকুইক এইটো হৈছে বানপানী কৈছে কিছুমানে নদী শুকাই যোৱা বুলি কৈছে কিছুমানে বা ডিক্ৰিজিং ফাৰ্টিলিটি মানে যিটো খেতিৰ যিটো মাটিৰ উৰ্বৰতা এইবিলাক নোহোৱা হৈ গৈছে বুলি কৈছে বা বিভিন্ন ধৰণৰ আৰ্থকুইক আহিছে মানে বিভিন্ন অকেজনেল আৰ্থকুইক সেইটো ধ্বংস কৰিছে বা ইনভেজন অফ আৰিয়ানসকলৰ ইনভেজন সেইটোৰ পৰাও মানে আমাৰ হৰপ্পা সভ্যতাৰ ধ্বংস হৈছে বুলি বহুতে কয় কিন্তু মানে এটা কাৰণ নহয় ভালেকেইটাও কাৰণ আচলতে আছে এতিয়া আমি গোটেইখিনি আমাৰ যদি ভালকৈ চাবলৈ যাওঁ তেতিয়াহ'লে আমি গম পালোঁ আজি আমাৰ টপিকটোৱে আছিলে আমাৰ প্ৰি হিষ্টৰিক ইণ্ডিয়া এণ্ড দ্য হৰপ্পান কালচাৰৰ বিষয়ে যিখিনি আমি জানিব লগা সেইখিনি আমি জানিলোঁ ইয়াৰ পৰা যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে আমি নিশ্চয় আৰু পিছত আকৌ ইয়াৰ ভিডিঅ' বনাম যদি এইখিনি চাই আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকিব ভিডিঅ'বিলাক আৰু যদি ইয়াৰ PDF-টো লাগে তেতিয়াহ'লে মোক ইনফৰ্ম কৰিব পাৰে মই PDF-টো বাৰু দি দিম আপোনালোকক PDF-টো চাই আপোনালোকে কিবা অলপ শিকিব পাৰিব তো আজিলৈ এইখিনিয়ে আছিলে থেংক ইউ Hey there. Subscribe to my channel. And also press this bell icon.